আসসালামু আলাইকুম এভৰিৱান আপোনাৰ ধন সঁচাকৈ আপোনাৰ নেকি হযৰত শুআইব আলাইহিস সালামৰ সম্প্ৰদায়ে এদিন কৈছিল এই মাল সম্পত্তি আমাৰ তেনেহলে আপোনাৰ আল্লাহে আমাৰ ওপৰত কিয় ৰেষ্ট্ৰিকশনছ লগায় আমি যি ইচ্ছা তাকেই নিজৰ সম্পত্তিৰ লগত কৰিম সুত ল'ম ব্যৱহাৰ কৰিম এইটো আমাৰ অধিকাৰ এই চিন্তাধাৰাই আজিৰ পৃথিৱীত নাম পাইছে কেপিটেলিজম য'ত মানুহে কয় মোৰ ধন মোৰ নিয়ম কিন্তু ইছলামে এই ধাৰণাটো সম্পূৰ্ণৰূপে প্ৰত্যাখ্যান কৰে ইছলামৰ মূল শিক্ষা আপোনাৰ জীৱন আপোনাৰ ধন আপোনাৰ চিন্তা আনকি আপোনাৰ উশাহো এইবোৰৰ ভিতৰত এটাও আপোনাৰ নহয় সকলোৰে মালিক কেৱল আল্লাহ সুবহানাহু ওয়া তাআলা আপোনাৰ হাতত যি আছে সেইটো অনাৰশ্বিপ আপোনাৰ নহয় সেইটো হৈছে এটা আমানত এটা ট্ৰাষ্ট যেটো আল্লাহে আপোনাক দিছে নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ফৰমাইছে কিয়ামতৰ দিনা পাঁচটা প্ৰশ্নৰ উত্তৰ নিদিয়ালৈকে কোনো মানুহ এখোজ লৰচৰ কৰিব নোৱাৰিব ফাৰ্ষ্ট গোটেই জীৱনটো কেনেকৈ অতিবাহিত কৰিলা সেকেন্ড যৌবন কালছোৱা কেনেকৈ আৰু কোন কামত ব্যয় কৰিলা থাৰ্ড সম্পদ ক'ৰ পৰা আৰু কেনেকৈ উপাৰ্জন কৰিলা ফ'ৰ্থ সেই সম্পদ কেনেকৈ আৰু ক'ত খৰচ কৰিলা ফিফথ যি জ্ঞান লাভ কৰিলা যি নলেজ গেইন কৰিলা সেই অনুযায়ী কিমান আমল কৰিলা তাৰ ওপৰত কিমান কাম কৰিলা সেই ইছলাম কোনো মানৱ নিৰ্মিত মডেল নহয় ইছলাম কোনো বিকল্প নহয় এইটো একমাত্ৰ সঠিক পথ Everything is a temporary gift from Allah subhanahu wa ta'ala. আজিৰ পৰাই নিজৰ জীৱনৰ অডিট আৰম্ভ কৰক আল্লাহে আমাক বুজিবলৈ তৌফিক দিয়ক জাযাকাল্লাহু খাইৰ